নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে আৰু গোটৰ মহিলাসকলে নিজৰ মেম্বাৰৰ পৰা জিঅ' টেগিং কাম কৰিব আৰু এই ব্যৱস্থাৰ জৰিয়তে দালালে জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰিব নোৱাৰিব ধন। এই মুহূৰ্তত জনাইছোঁ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ। পূৰ্বে ঘৰৰ জিঅ' টেগিঙৰ কাম পঞ্চায়ত আৰু VCDCয়ে কৰিছিল আৰু ঘৰৰ জিঅ' টেগিঙৰ নামত একাংশই দৰিদ্ৰ পৰিয়ালৰ পৰা ধন লৈছিল আৰু চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এবাৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। কোৱা হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দিনতে অন্ধকাৰচ্ছন্ন পৰিৱেশ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাত। ধুমুহা বতাহত বিধ্বস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই জোকাৰিছে এইবাৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে ধাৰণ কৰিছে এইবাৰ কালৰূপ। যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, বদৰপুৰ, কলিয়াবৰ, সোণতলীত প্ৰচণ্ড শিল বৰষুণ আৰু ধুমুহা দেখিবলৈ পোৱা গৈছে। লগতে শিল বৰষুণৰ ফলত টিনপাত ফুটি হাহাকাৰ পৰিস্থিতি হৈছে এইবাৰ বহু অঞ্চলত। ব্যাহত হৈ পৰিছে পথ পৰিবহণ আৰু বিদ্যুৎ সংযোগ, লগতে নাই ইণ্টাৰনেটৰ সেৱাও। আৰু 5 দিনলৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ বাবে য়েল্ল' এলাৰ্ট আৰু প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব এই ধুমুহা। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, বাক্সা, তামোলপুৰ, হাইলাকান্দি, কাৰ্বি আংলং, হোজাই, গোলাঘাট, লখিমপুৰ, ধেমাজিকে ধৰি মাজুলী, যোৰহাট, শিৱসাগৰ, লগতে ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। নতুনকৈ 50,000 চাকৰি দিবলৈ সাজু হৈছে এইবাৰ হিমন্ত চৰকাৰ। 2,000 চাকৰি সম্পূৰ্ণ হ'লেই 1 লাখৰ ঘৰ চুবগৈ চাকৰি দিয়াৰ সংখ্যাই। তাৰ পিছত নতুনকৈ আৰু 50,000 চাকৰি মুকলি কৰিব চৰকাৰে। চাকৰি প্ৰত্যাশীক সাজু হ'বলৈ আহ্বান জনাইছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুলাই মাহত অনুষ্ঠিত হ'ব কেইবাটাও বিভাগৰ পৰীক্ষা। অসম আৰক্ষী নিযুক্তি পৰীক্ষা হ'ব অহা জুলাই মাহতেই আৰু তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অহা জুলাই মাহত। আৰু নতুনকৈ 50,000 চাকৰি দিবলৈ সাজু হৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। লগতে 2,000 চাকৰি সম্পূৰ্ণ হ'লেই 1 লাখৰ ঘৰ চুবগৈ চাকৰি দিয়াৰ সংখ্যা বুলি এতিয়া উত্থাপন কৰা হৈছে বাজেটত। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে কেইবাটাও জৰুৰী খবৰ। উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নাপাব এইবাৰ প্ৰমাণপত্ৰ। এইবাৰ মাৰ্কশ্বিটখনকে প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা হ'ব আৰু পৰীক্ষাৰ বহি পুনৰীক্ষণ কৰিব বিচৰা শিক্ষাৰ্থীসকললৈ আহি পৰিছে এক জৰুৰী নিৰ্দেশনা। seva.online.org জৰিয়তে বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু আবেদন 22 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ পৰাই বহি পুনৰীক্ষণৰ বাবে মুকলি কৰি দিয়া হৈছে পৰ্টেল। আৰু পুনৰীক্ষণৰ বাবে প্ৰতিখন বহীৰ বাবদ শিক্ষাৰ্থীয়ে 400 টকাকৈ অনলাইন যোগে দিব লাগিব আৰু অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে বিচাৰিলে সেৱাৰ পৰা ল'ব পাৰিব প্ৰমাণপত্ৰ। আৰু অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিয়মাৱলী প্ৰকাশ কৰিলে সেৱাই আৰু শীঘ্ৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব সেৱাই। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনলাইন যোগে পৰিশোধ কৰিব লাগিব 500 টকাকৈ আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অতিৰিক্ত 150 টকা দিব লাগিব এইবাৰ সেৱাক। কেৱল থিয়ৰী পেপাৰৰ বাবেহে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাই। পৰ্টেল যোগে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰৰ নাম শীঘ্ৰে প্ৰকাশ কৰা হ'ব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নতুনকৈ লাভ কৰিব মাৰ্কশ্বিট।